নমস্কাৰ সকলোকে আহকচোন আজি আমি বিহু স্পেচিয়েল মুড়িৰ এটা ৰেচিপি বনাওঁ। আজি মই মুড়িৰ লাৰু নহয়, আজি মুড়িৰে বৰফি বনাম আৰু এইটো বনাবলৈ একেবাৰে সহজ আৰু খাবলৈও সোৱাদ। তাৰ কাৰণে মই মুড়ি লৈছোঁ আৰু এই বাতিটো জোখে এবাতি মুড়ি ল'লোঁ আৰু লগতে এই সৰু বাতিটো জোখে এবাতি গুড় লৈ লৈছোঁ। এতিয়া প্ৰথমতে মই গেছত কেৰাহীখন পাতি মুড়িখিনি দি দিলোঁ। মুড়িখিনি অকণমান সময় মই ভাজি ল'ম। মুড়িখিনি অকণমান যদি সেমেকি থাকে এনেদৰে যদি ভাজি লোৱা যায় মুড়িখিনি আৰু অকণমান মচমচীয়া হৈ যায়, তেতিয়া খাবলৈ খুবেই সোৱাদ হয়। আৰু চাওকচোন ভাজোতে মুড়িখিনি যেতিয়া হাতেৰে মোহাৰি দিলে ভাঙি যাব তেতিয়ালৈকে ভাজিলেই হ'ব। আৰু মুড়িখিনি নমাই লোৱাৰ পিছত সেই একেখন কেৰাহীতে মই লোৱা গুড়খিনি দি দিলোঁ। এতিয়া গুড়খিনি আমি গলি যোৱালৈকে ধুনীয়াকে গলাই ল'ম। এয়া চাওক গুড়খিনি গলি গৈছে। গুড়খিনি গলি যোৱাৰ পিছতো আমি কিছু সময় পগাই ল'ব লাগিব আৰু গুড়খিনি হৈছে নে নাই চাবৰ কাৰণে বাতি এটাত মই পানী দি লৈছোঁ। তাত মই এনেদৰে এটোপাল গুড় দি দিছোঁ। যদি গুড়খিনি এনেদৰে গোটা বান্ধি যায় তেতিয়াহ'লে গুড়খিনি পাৰফেক্ট হৈছে। আৰু এতিয়া মই এনেদৰে গুড়খিনি এবাৰ লৰাই লৈ গেছৰ ফ্লেমটো অফ কৰি দিছোঁ আৰু ইয়াত মই এচামুচ গৰু ঘিউ দি দিছোঁ ফ্লেভাৰৰ কাৰণে আৰু লগতে কেইটামান চফ গুটি দি দিছোঁ। এতিয়া মই কমকে মুড়িখিনি দি এতিয়া গুড়খিনিৰ লগত ধুনীয়াকে মিলাই যাম। একেবাৰে মুড়িখিনি দি নিদিব, হয়তো মুড়িখিনি কেতিয়াবা বেছিও হৈ যাব পাৰে, সেয়েহে এনেদৰে কমকে দি মুড়িখিনি মিলাই যাব। আৰু মই চাওক মুড়িখিনি দি ভালদৰে গুড়খিনিৰ লগত মিলাই গ'লো আৰু কেইটামান মোৰ মুড়ি ৰৈ গৈছিলে, গোটেইখিনি দিয়া নাছিলোঁ। আৰু এতিয়া মই এইখিনি ছেট কৰিবৰ কাৰণে দুখন ট্ৰে লৈ লৈছোঁ। আপোনালোকে ষ্টিলৰ কাঁহীও ব্যৱহাৰ কৰিব পাৰিব। এতিয়া মই এই ট্ৰে কেইখনত মই প্ৰথমতেই ঘি সানি থৈছিলোঁ আৰু এইটো কাম আগতীয়াকে কৰি ৰাখিব লাগে, সেয়েহে মই কৰি ৰাখিছিলোঁ। কিয় কৈছোঁ, মুড়িখিনি নহবা থৈ দিলে টান হৈ যাব পাৰে, সেয়েহে আগতীয়াকে ঘি সানি ৰাখিলে এনেদৰে লগে মুড়িখিনি দি দিব পৰা যায়। আৰু মুড়িখিনি দিয়াৰ পিছত দেখিছে নহয়, মই গিলাচ এটাৰ তলত এনেদৰে ঘি অকণমান সানি লৈ পেলাই এনেদৰে হেঁচি দিছোঁ যাতে মুড়িখিনি ধুনীয়াকে ছেট হৈ যায়। আৰু সৰুখনতো মই এনেদৰে হেঁচি দিছোঁ আৰু কাষটো হাতেৰে এনেদৰে মিলাই দিছোঁ। আমি যিহেতু লাডু বনালে হাতেৰে মোহাৰি দিওঁ তেতিয়া লাডুটো বান্ধ খাই যায়, কিন্তু মুড়ি যদি বৰফি বনোৱা যায় এনেদৰে হেঁচি মুড়িখিনি দিব লাগিব, তেতিয়াহে বৰফি আকাৰটোত কাটিব পৰা যাব। আৰু এইখিনি কৰি লোৱাৰ পিছত অকণমান সময় ৰখাৰ পিছত এইখিনি অকণমান যেতিয়া টান হৈ আহিছে তেনেকুৱাতে মই চুৰিখনৰ সহায়ত এইখিনি আগ দি দিছোঁ। যেতিয়া বেছিকে টান হৈ যাব তেতিয়া কাটিবলৈ অসুবিধা হ'ব, সেয়েহে মই অকণমান কোমল হৈ থাকোঁতে এইখিনি ধুনীয়াকে চুৰিখনৰ সহায়ত এনেদৰে আগ লগাই লৈছোঁ। চব গোটেইখিনি আগ লগাই লোৱাৰ পিছত কিছু সময় ৰাখি দিম আৰু কিছু সময়ৰ পিছত মই আপোনালোকক উলিয়াই দেখুৱাইছোঁ। চাওকচোন ধুনীয়াকে ওলাই আহিছে। আমি যে ঘি সানি ৰাখিছিলোঁ সেইকাৰণে এনেদৰে ধুনীয়াকে ওলাই আহিছে, তলত অকণমানো লাগি ধৰা নাই। আৰু এইখিনি অকণমান এতিয়াও কোমল হৈ আছে, যেতিয়া এইখিনি আৰু অকণমান সময় থাকিব নিজে এইখিনি টান হৈ যাব। আৰু চাওকচোন মোৰ ঘৰতে বনোৱা মুড়িৰ বৰফি ৰেডি হৈ গ'ল। মুড়ি লাৰুটো আমি সকলোৱে বনাই খাইছোঁ নহয় জানো, আৰু মুড়িৰে এনেদৰে আপোনালোকে বৰফি বনাইছেনে? যদি আপোনালোকে নাই বনোৱা, আজি মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকেও এই মুড়িৰ বৰফিবিধ এইবাৰ বিহুত বনাই খাই চাবচোন। আজি মোৰ মুড়িৰে বনোৱা বৰফি ৰেচিপিটো কেনে পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম নতুন এটা ৰেচিপি ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই।